হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলো ভালে আছেনে? ভেঞ্চিকা আন্টা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান মেৰাপানী আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ বহুত এখন ডাঙৰ উপহাস এখন খেল হ'বলৈ গৈ আছে। এখন বুকখন লৈ আছোঁ, দেখিছেনে? আৰু লগত আছে মোৰ মনোজ। মনজিয়ে কৰিব সকলো কথা আৰু মনোজৰ মুখে শুনকচোন। আৰু 100 টকা ডিম্পু বৰুৱা আহিছে আৰু য'ৰ পৰা আহিছে আমি 100 টকা দিয়ক আৰু ৰাইজক সহায় কৰক বুলি ভাবিছোঁ, আশা কৰিছোঁ মই। 100 টকা আপোনালোকে একো ডাঙৰ কথা নহয়। আপোনালোকে 1000 টকা উৰুৱাই দিয়ে, কিন্তু যি খৰচ কৰি পানি 100 টকা দি পানি ৰাইজক সহায় কৰাটো মোৰ কাৰণে জৰুৰী বুলি ভাবোঁ। তাৰমানে ৰোগীসকলৰ কাৰণে এইটো এটা বহুত ডাঙৰ বেমাৰৰ কাৰণে যিসকল খেল পাতিছে কমিটিসকলে, বহুত ডাঙৰ বেমাৰ আমি ভাল কৰিব নোৱাৰা বেমাৰ, ভাবিব নোৱাৰা। আমি ভাবিলেই বেমাৰটো আমাৰ গাত আহি যায়, এনেকুৱা ভাবি একদম কিবা নিজৰ গা নোম দাং খাই যায়, এনেকুৱা ভাবিব নোৱাৰি। তাৰমানে এনেকুৱা এটা ডাঙৰ বেমাৰ, সেইটো বেমাৰৰ কাৰণে কমিটিয়ে এনেকুৱা এটা খেল পাতিছে। ৰাইজৰ পৰা এনেই বিচৰা নাই দামটো, 100 টকাৰ বিনিময়ত আপোনালোকে এটা টিকেট পাব, টিকেটটো ক্ৰয় কৰিব আৰু নম্বৰ দিয়া থাকিব স্ক্ৰীণত। আৰু এই ফাৰ্ষ্ট পুৰস্কাৰ আমাৰ স্কৰ্পিঅ' ফাৰ্ষ্ট পুৰস্কাৰ, ছেকেণ্ড হৈছে থাৰ্ড। এইখন এখন বুক প্ৰাইজ, বুক প্ৰাইজ আৰু স্কুটি আছে দুখনকৈ, দেখিছেনে? এখন 9 নম্বৰ, এইখন কেই নম্বৰ জানো দিয়া নাই। আৰু এইখন হৈছে বুক প্ৰাইজ। আপোনালোকে এখন যদি বুক লয় আৰু এখন বুকত 1000 টকা দিব লাগিব। এখন বুকত যদি লয় আপোনালোকে এখন বুক প্ৰাইজ। 1 নম্বৰ এল্টো কেইটা, 10 নম্বৰ হৈছে এণ্টক আৰু এখন মাৰুতি কেৰিয়া হয়, 5 নম্বৰ পুৰস্কাৰ। আৰু 4 নম্বৰ হৈছে ইকো ভেন। আমাৰ যিখন কমামনাত পাই গ'ল, আমাৰ নিজৰ গাঁৱত পালে এখন ইকো ভেন, ব্যৱস্থিকে পাইছে ইকো ভেন। আৰু 6 নম্বৰ গৈকনা। বাকী আপোনালোকক বাকী সকলো আপোনালোকক মই স্ক্ৰীণত নম্বৰ দিয়া থাকিব, যে টিকেট ল'ব আপোনালোকে স্ক্ৰীণত নম্বৰ দিয়া থাকিব। আৰু বাকী ইয়াৰ পাছতে আমি চিনাকি কৰিব বিচাৰিছোঁ মেৰাপানী উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন বৰা ডাঙৰীয়া, তেখেতকো এখন গামোচাৰে সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই চিনাকি কৰি আৰু মই নাম কোৱা সকলো লোকক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লক্ষ্মী বাইদেউ আৰু আমাৰ ডক্টৰক এখনে গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে এখন গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। জিতেন শইকীয়া, বিকাশ শইকীয়া, আমি এতিয়া বৰ্তমান পাই গ'লো ইয়াত। আৰু আমাৰ ডিপুদাও আহিছে, দেখাম দেই ডিপুদাও। সকলোকে এখনে গামোচাৰে সন্মান জনাবলৈ জনাইছোঁ। গোলাঘাটলৈ অহা বাবে ধন্যবাদ। জিতেন ডক্টৰ ডাঙৰীয়াক আমি এখন গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু সকলো অতিথিসকলক কেশৱ দাস আৰু সকলোকে এখন গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। এনজিঅ' এখন নতুনকৈ ধৰক খেল হৈছে, আহিব ধুনীয়াছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ মেৰাপানীত উপস্থিত হোৱা জনপ্ৰিয় ইউটিউবাৰ বৃন্দ আৰু এনজিঅ'ৰ বিভিন্ন কৰ্মকৰ্তাসকল, আমন্ত্ৰিত অতিথিবৃন্দ, মই বৰ বেছি দীঘলীয়া বক্তব্য ৰাখি আপোনালোকক আমনি কৰিব নোখোজো। এটা কথা ভাল লাগিছে যে প্ৰথমবাৰৰ বাবে এখন বৃহৎ উপহাৰ কুপন খেল আমাৰ এই অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত হ'বলৈ গৈ আছে। গতিকে এইটো আমাৰ কাৰণে বৰ ভাল কথা। আৰু এই সুযোগতে মই এটা কথা অনুৰোধ কৰিব খোজো যে মেৰাপানীবাসীয়ে অন্ততঃ খুব বেছি পৰিমাণে এই উপহাৰ কুপন ক্ৰয় কৰক, যাতে প্ৰথম দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ মেৰাপানীতে থাকি যায়। সৰ্ববৃহৎ আপোনালোকে কুপনৰ যাতে ক্ৰয় কৰক, আপোনালোকে যাতে প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমাৰ মেৰাপানী আৰু দৈয়াঙৰ বাদে বেলেগলৈ নাযায়। এই এটা সংকল্প আপোনালোকে লওক। আৰু মই এটা কথা ভাবি ভাল লাগিছে যে অসমৰ বিভিন্ন স্থানত আহিছা নেকি? তুমি টিকেট ল'বা নে? ল'বা হয়নে? এনেকুৱা ধৰণৰ ৰাইজক কি ক'বা? বৃহৎ আকাৰৰ যিবিলাক কুপন খেল হৈ আছে, এইবিলাকত বিভিন্ন ধৰণৰ সকলোকে হয়নে আমি পোৱা দেখো। আৰু তাত যেতিয়া কোনোবা একেবাৰে দৰিদ্ৰ দিন হাজিৰা কৰা ব্যক্তিয়ে যেতিয়া এটা পুৰস্কাৰ পায়, বিশেষ দীঘলীয়াকৈ বক্তব্য সামৰিছো। মাত্ৰ পুনৰ এটাই আশা কৰিছো যে আমাৰ মেৰাপানী দৈয়াঙৰ ৰাইজে আটাইতকৈ বেছি টিকেট ক্ৰয় কৰক আৰু প্ৰাইজসমূহ যাতে আমাৰ মেৰাপানীতে থাকক। ধন্যবাদ।
আমাৰ ডিব্ৰুদাক কাৰণে কি বুলি কয় দেখিছেনে কি কৰিছে পুৰা ভিৰ পুৰা একদম ক'বই নালাগে গাইছ এই হাউলিত এখন হয় এই ডিফেন্ডাৰ দিছে যে এইবাৰ সেইখনততো মানে লাইন পাতিব লগা হয় টিকেটৰ দিনটো লাইন পাতি এটা টিকেট পাই তো একদিন আশা আছে যে এই লটাৰীখনৰ সেই লেভেলত যাব আজিৰ পৰা কেইবছৰমান পিছত যদি ভালে ভালে গৈ থাকে যে ইয়াত মানুহ পুৰা লাইন দেখিব আৰু ফাৰ্ষ্ট পুৰস্কাৰ ধৰক ডিফেন্ডাৰ থাকিব হেলিকপ্টাৰ চেলিকপ্টাৰ থাকিব পাৰে আৰু কিন্তু তাৰ কাৰণে মানে কি এই খেলাবিলাক একদম স্বচ্ছ আৰু নিকাভাৱে হ'ব লাগে আমাৰ অসমত মানে কৈ বেয়া লাগে কিছুমান এনেকুৱা খেলা আছে একদমেই ফেক এতিয়া মই যিবিলাকৰ কথা কওঁ যেনেকে ধৰক মই 2-3খনৰ খেলৰে মই ভিডিঅ' বনাওঁ আমাৰ মামাহঁতৰ তাতে এখন মামাহাটত হয় সেইখনো মানে বহুত আগৰ পৰা চলি আছে সেইখনো স্বচ্ছ আৰু হাউলিৰখনটো জানেই আৰু তাৰ বাহিৰে মানে বাকী মানে অলপমান কিবা কিবি প্ৰব্লেম হয় নিউজতো পাই থাকোঁ কিন্তু এই খেলাখন যিহেতু আৰম্ভণি হৈছে তো ভালকে যদি হৈ থাকে গোটেই অসমতে নাম কৰিব বুলি আশা ৰাখিম আৰু নাম যিমানে কৰিব সিমানে বেছি সহায় কৰিব পাৰিব মানুহক আৰু এই এনজিঅ'টোৰ কথা দাদাই কৈ আছিলে যে অসমত যদি টপ 10টা এনজিঅ' ধৰা যায় এই এনজিঅ'টো আহে বিভিন্ন ধৰণৰ এখেতসকলৰ কাগজ পত্ৰ বা 10 বছৰে যিমান কাম কৰি আছে তো আশা আছে এই খেলখনৰ পৰা কামবিলাক আৰু বেছি হ'ব আৰু বিভিন্ন প্ৰান্তত যাতে সহায় কৰিব পাৰে আৰু এই আৰু কি ক'ম বাকী মই আজি মানে বাইকেৰে আহিলো আৰু বহুত দিন বাইক চলোৱা নাছিলো তো বাইকেৰে আহি পিনে গোলাঘাটত বাইকখন থলো আৰু এইখিনি গাড়ীত আহিলো ভাল লাগিল এতিয়া ইচ্ছা আছে পাহাৰ দেখি আছো পাহাৰৰ পিনে একবাৰ নাগালেণ্ড বৰ্ডাৰৰ পৰা একবাৰ ফুৰি আহিম বুলি আৰু লগতে বহুত বহুত ধন্যবাদ আৰু আহিম কেতিয়াবা মেৰাবনি থেংক ইউ আৰু মই ভিডিঅ' বনাম চাব আৰু লগতে মোৰ লগতে আৰু ভাস্কৰ দাও আছে ময়ূৰ ভাই আহিছে নমতা বিয়া আহিব আৰু বহু কেইজনী ইনফ্লুৱেঞ্চাৰ ফটো লিখিব পাইছো কণ্টেন্ট ক্ৰিয়েটাৰ আছে সকলোৱে ভালকে ভিডিঅ' বনাওক তাৰে আশা আৰু ধন্যবাদ আৰু দাদা এটা বঢ়িয়া কথা ক'লে যে ইয়াৰ মানে চবচে বেছি টিকেট কাটক যাতে গোটেই এখন গাড়ী ইয়াতে থাকে নহ'লে ইয়াৰ এখন গাড়ী ধৰক ক'ৰবাত শিৱসাগৰত পাই গ'ল বেয়া লাগিব ন আমাৰ ইয়াৰ গাড়ী লৈ গ'ল বুলি তো চবচে বেছি টিকেট ইয়াৰে কাটক ইয়াতে যদি থাকি যায় আৰু এইটোৱে আৰু ধন্যবাদ কুপন মোৰ হাতত আহিছে 164 এইখন কিতাপ মই কিনি কৈছো ক্ৰয় কৰিছো আপুনি এটা কিনিলে নহ'ব আপুনি 5-6টামান বহি কিনিব লাগিব থেংক ইউ ধন্যবাদ ডিম্পু বড়োলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ পিছত ময়ূৰ মানস তেখেতকো বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ সকলোকে নমস্কাৰ জ্ঞাপন কৰিছো ভালনে খবৰ কেনেকুৱা আচলতে আজি খবৰটো বেছি ভাল হ'ব লাগিব কাৰণ গোলাঘাটৰ মেৰাপানীত আহি যিমান ক্ৰাউড দেখিলো সঁচাকে বহুত বেছি ভাল লাগিছে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব অঞ্জন দত্ত দাদাক আৰু অঞ্জন দাৰ যথেষ্ট কষ্ট কৰিছে আৰু 2-3 দিনৰ পৰা যথেষ্ট কষ্ট কৰি ঘূৰি বাকি আমাক ইয়ালৈ লৈ আহিলে বহুত ধন্যবাদ জ্ঞাপন কৰিছো লগতে যেটো বিশেষ এনজিও নৰ্থ ইষ্ট ইউথ ফিউচাৰ ফাউণ্ডেশ্যন এনজিঅ যি প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব কেঞ্চাৰ ৰোগীসকলক সহায়ৰ এটা হাত লগতে বিশেষভাৱে সক্ষম লগতে আৰ্ট মেধাৱী ছাত্ৰী আচলতে মানুহে মানুহৰ বাবে যিহেতু আমি কথা কৈ থাকো ন আজি প্ৰতিষ্ঠিত হৈছে আমি সকলোৱে দেখা পাইছো গতিকে সকলোকে মই এটাই আহ্বান জনাম সকলোৱে এই যাত্ৰাত সহযাত্ৰী হওক সকলোৱে মেৰাপানীৰ যিখন উপহাৰ কুপন খেল সকলোৱে টিকট কাটক ইয়াতে বেছি টিকট কাটক তারা যিটো কথা ক'লে মই আগৰবাৰ কৈছো টিকট ইয়াতে বহুত সংখ্যক টিকট যাতে ইয়াতে ক্ৰয় হৈছে সেইটো কামনা কৰিছো লগতে আৰু এটা কথা মই ক'ব লাগিব যে উদযাপন সমিতিয়ে কোনো মানুহে টিকট চেল নকৰে তারা জনাইছে যে সেইটো মানে পুৰা ভাল পদক্ষেপ মানে কমিটিয়ে কোনো টিকট চেল নকৰে ৰাইজৰ খেল ৰাইজে পাতিব আৰু ৰাইজৰ পুৰস্কাৰ ৰাইজে ল'ব এইটো খুব ভাল লাগিছে গতিকে বিশেষ নাপাওঁ আহি খুব ভাল লাগিছে আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি প্ৰচাৰ কৰিম গতিকে সকলোৱে এই যাত্ৰাত সহযাত্ৰী হওক তাই কামনা কৰিছো আৰু সকলোৰে শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ মই এটা বহি ল'ম এই বহিটোত মোৰ ভিডিঅ' যিবিলাকে চাই তাত যদি ওচৰত কোনোবা কেঞ্চাৰ পেচেণ্ট থাকে তেখেতসকলক এটা আৰু টিকট ফ্ৰীকে দিয়া হ'ব সেইটো ঘোষণা কৰিছো ধন্যবাদ ইয়াতে খুলিব লাগিব আচ্ছা ইয়াত কমিটি একাষাৰ আছে পৰিচালনা সমিতি একাষাৰ অলপ আগতে মাৰা ফটো বান্ধি ধুই মানে এনেকে লৈ আহিলে আপোনাৰ ঘৰতে পেইণ্টিং আছে দোকান আছে নিজৰ দোকান
নিজৰ দোকানৰ মানে কি লেভেলত ফাৰ্ষ্ট দোকান এখেতৰ দোকানত আপোনাক আহিব ফাৰ্ষ্ট চুপাৰ ফাষ্ট আৰু ডিপুদাক মেৰাপানীলৈ স্বাগতম জনাইছো ভাল লাগিছে ব্যাংকবাসী হিচাপে মেৰাপানী উদীয়মান যুৱক হিচাপে আগলৈ এনেকৈ আহি থাকিব ধন্যবাদ ডিমুদা খেলখনৰ বিষয়ে কি ক'ব কওক বহুত ভাল মানে খেলাটো বহুত হয় কিন্তু এইখন অলপ বেলেগ খেলা এইখনৰ যিটো উদ্দেশ্য মহান উদ্দেশ্য পইচাটোতে কাৰোবাৰ বেমাৰৰ সহায় হ'ব থেংক ইউ হাজৰিকা লগত আছে নিৰঞ্জন সোণোৱাল লগত আছে বুবু বৰা লগত আছে আমাৰ কমিটি সকলো বিন্দুমুখীয়া আমাৰ সভাপতি ডাঙৰীয়া ছাৰ আছে লগতে মহেন বৰা সভাপতি ছাৰ ডাঙৰীয়াও আছে এয়া সকলোৱে কি হৈ ৰৈছে আমাৰ মাজত ডিম্পু বৰুৱা ডাঙৰীয়া মুৰুলী মানস ডাঙৰীয়া আমাৰ সভাপতি সকলো আমাৰ উপস্থিতিত এয়া সাক্ষী হৈ ৰ'ল কি ক'ব কওক খেলখন খুব ধুনীয়া এখন খেল যিহেতু মহান উদ্দেশ্য লৈ খেলাইছে এনেকুৱা ধৰণৰ মানে নিকা আৰু স্বচ্ছভাৱে যিহেতু হ'বলৈ গৈ আছে খেলখন যিখন কমাৰবন্ধাত হৈ গৈছিলে সেইদৰে বুলি আমাক প্ৰতিশ্ৰুতি দিছে গতিকে তেনেকুৱা এখন মানে তেনেকুৱা ধৰণৰ খেল আমাৰ অসমত হোৱাটো বিচাৰোঁ আৰু আমাৰ ক্ৰিকেট দি ভাল লাগে যিটো কাৰণে সাহায্য কৰিব কেঞ্চাৰ আৰু পায় ধৰক যিকোনো ক্ষেত্ৰত সহায় কৰিম কৈছে এপ্লিকেশ্যন দিলে সেইটো কাৰণে বেছি ভাল লাগিছে খেলখন হয় নহয় বাৰু সম্পূৰ্ণ মানে ডিষ্ট্ৰিক্ট পাৰ্মিশ্যন থকা এখন খেল আপোনালোকে একদম নিশ্চিন্ত মানে ল'ব পাৰে টিকেটৰ দাম যিহেতু কৈছে 100 টকা আৰু বুক প্ৰাইচটো বহুত ধুনীয়া খেলাইছে এখন এলটো আপোনালোকে যদি এখন বুক লয় তেতিয়াহ'লে আপোনালোকে বুকতো পাব এল্টো K10 আৰু আপোনালোকৰ কুপনত আছে ফাৰ্ষ্ট প্ৰাইজ কি আছিলে স্কৰপিঅ' এখন আছে গতিকে বহুত গাড়ী আছে স্ক্ৰীনত দিয়া নাম্বাৰকেইটা যোগাযোগ কৰিব আৰু তাৰপৰা টিকেট ল'ব থেংক ইউ মহান ঠিক আছে অহা 4/3/2024 তাৰিখে ফাকুৱা উপলক্ষে আমি নৰ্থ ইষ্ট ইউথ ফিউচাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এখন অৰিহণামূলক উপহাৰ কুপনৰ খেল আয়োজন কৰিবলৈ গৈছোঁ আমি মহান উদ্দেশ্য কেইটামান হাতত লৈ পেলাই আমি উপহাৰ কুপনৰ খেলখন আয়োজন কৰিছে আপোনালোকে আমাৰ আপোনালোকে এতিয়া যিকেইটা অনুষ্ঠান কৰিবলৈ লৈছে কোনটো বিভাগত দিবলৈ কেনেকৈ আপোনালোকৰ ৰাইজক সহায় কৰিব সেইটো কওক আচ্ছা আমি প্ৰায় 100জন আমি পেচেণ্টক আমি সহায় কৰিবলৈ গৈছোঁ এই অনুষ্ঠানটোৰ যোগেদি আৰু আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল আমি ডেভেলপমেণ্টৰ আমি ইমান বছৰে আমি ডেভেলপমেণ্টৰ কামত যিখিনি সহায় কৰি আছিলোঁ ৰাইজে অন্ততঃ এই আমাৰ নৰ্থ ইষ্ট ইউথ ফিউচাৰ ফাউণ্ডেশ্যন NGOটো সকলোৱে যাতে গম পায় যে আমাৰ এটা যিটো অনুষ্ঠান আমাৰ অনুষ্ঠানটো সঁচাকৈ যে আমাৰ বেলেগতকৈ সুকীয়া আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা 10টা NGOৰ ভিতৰত আমাৰ এটা NGO সেই বস্তুটো আমি প্ৰচাৰৰ কাৰণে আমি যিখিনি আমি পদক্ষেপ হাতত লৈছোঁ সেই পদক্ষেপখিনি আমি সুকলমে আৰু সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে অসমৰ ৰাইজৰ যি সঁহাৰি পাবলৈ সক্ষম ইতিমধ্যে হৈছোঁ আৰু অনাগত দিনতো আমি পাবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ আৰু যেতিয়া কেঞ্চাৰ ৰোগী এজন যেতিয়া আপোনালোকক কল কৰিব কেনেকৈ আপোনালোকক সুবিধা দিব পাৰিব কল কৰাৰ পিছত হয় আমাৰ নিশ্চিতভাৱে আমাৰ স্ক্ৰীণত দেখাই পাব আমাৰ 4টা নম্বৰ আহি আছে আমাৰ লগত যোগাযোগ কৰে আমাৰ যোগাযোগ কৰাৰ পিছত তেওঁলোকক আমি ডকুমেণ্ট দিবৰ কাৰণে আমি তেওঁলোকক ক'ব আৰু সেই মৰ্মে তেওঁলোকৰ ডকুমেণ্টখিনি আমি ভেৰিফাই কৰি তেওঁলোকক উপযুক্ত হয় নে নহয় আমি বিবেচনা কৰি পেলাই তেওঁলোকক আমি সেইমতে আমি ট্ৰিটমেণ্টটো কৰিব আপোনালোকে থেংক ইউ আপোনালোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা